প্ৰিয়ে কয়াধু মহাৰাজ তোমালোকে অকলে অকলে নিৰ্জন স্থানত কি কৰিছা? মহাৰাজ সুন্দৰ, অতি সুন্দৰ মোৰ সোণ। বাৰু কচোন কোনটো ইষ্টগুৰু? অকল মোৰে নহয় পিতা, সকলোৱে ইষ্টগুৰু পৰশ্ব নাৰায়ণ। হেই! প্ৰহ্লাদৰ মুখত মোৰ চিৰশত্ৰু নাৰায়ণৰ নাম। বাছা মোৰ সোণ, তোক নিশ্চয় কোনোবাই মন্দ বুদ্ধি দিছে। শুন বাছা, ব্ৰহ্মাৰ বৰে সৃষ্টিৰ স্থিতি প্ৰলয়ৰ অধিকাৰী তোৰ পিতাই হিৰণ্যকশিপু। আজি মোৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানে বিধিলিপি লিখিবলৈ বাধ্য হৈছে। নাৰায়ণ বুলি কোনো নাই, মই ঈশ্বৰ, মই চৰাচৰ ব্ৰহ্মাণ্ডৰ অধীশ্বৰ। গতিকে মোৰ সোণ, তই মোৰ পুত্ৰ হৈ মোৰ চিৰশত্ৰু সেই নাৰায়ণক ইষ্টগুৰু বুলি ভবাটো বৰ লজ্জাৰ কথা। গতিকে মোৰ সোণ, পাহৰি যা সেই নাৰায়ণক, পাহৰি যা মোৰ সোণ। প্ৰহ্লাদ প্ৰহ্লাদ কি কলি পাখণ্ড? তই মোক ভগৱান বুলি সেৱা কৰিব নোৱাৰ? তই মোৰ পুত্ৰ নহয়, তই মোৰ চিৰশত্ৰু। তোৰ দৰে মূৰ্খ পুত্ৰৰ মোৰ নাই প্ৰয়োজন। এই মুহূৰ্ততে তোক মই নিজ হাতে কৰিম মিখিৰস্তি। অখণ্ড, প্ৰথমবাৰৰ বাবে মই তোক ক্ষমা কৰি দিছো। লৈ যা এই পাখণ্ডক গুৰুগৃহে যাবলৈ প্ৰস্তুত কৰগৈ। নাৰায়ণ, প্ৰতিশোধ লম, ভীষণ প্ৰতিশোধ লম মই তোৰ ওপৰত।